অসমৰ বান গৰাখহনীয়া সমস্যা সন্দৰ্ভত সৰব শিৱসাগৰ বিধায়ক অখিল গগৈ। কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাৰ প্ৰতি আওকাণ কৰি অহাৰ অভিযোগ বিধায়কগৰাকীৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৫০টা পুখুৰী খান্দি বান সমস্যা সমাধান কৰিব বুলি দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। এই মন্তব্যৰে অসমৰ জনতাক কেন্দ্ৰীয় চৰকাৰে তাচিল্য কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পীযুষ হাজৰিকাৰো বান সমস্যা সমাধানৰ প্ৰতি সদিচ্ছা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। বিজেপি চৰকাৰ যে আচলতে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত আচলতে যে চিৰিয়াছ নহয়, গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যই সেই কথাটোকে প্ৰতিপন্ন কৰিলে। কংগ্ৰেছ চৰকাৰৰ দিনতো সেইটো, আজি বিজেপি চৰকাৰৰ দিনতো সেইটো, আৰু অন্যান্য যিমানবিলাক চৰকাৰ হৈছে সকলো চৰকাৰৰ দিনতে আমি দেখিছোঁ যে আচলতে কেন্দ্ৰৰ দিল্লীৰ আচলতে অসমৰ প্ৰতি দৃষ্টিভংগীটো এনেকুৱা মাহিয়াৰ দৃষ্টিভংগী, অসমৰ প্ৰতি সঁচাকৈ এনেকুৱা ধৰণৰ এটা নেগলেক্টেড এটা দৃষ্টিকোণৰ পৰা তেওঁলোকে সদায় চায়, আৰু সদায় তেওঁলোকে আমাৰ অসমৰ মানুহক এনেকৈ তাচ্ছিল্য কৰি আহিছে। গৃহমন্ত্ৰী অমিত শ্বাহে ৫০টা পুখুৰী খানি অসমৰ বানপানী সমস্যাৰ সমাধান কৰি দিম বুলি যেতিয়াই কৈছে, তেতিয়াই বুজি উঠিব লাগে যে তেওঁলোকে অসমৰ বানপানী সম্পৰ্কে অকণো কথা ভবা নাই। নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে অসমক বানমুক্ত কৰিব, গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিলে যে অসমক বানমুক্ত কৰিব, তেওঁলোকৰ ভিজন ডকুমেণ্টত কৈছিলে যে অসমক বানমুক্ত কৰিব, তেওঁলোকৰ JP নাড্ডাই কৈছিলে যে অসমক বানমুক্ত কৰিব, তেওঁলোকৰ সৰ্বানন্দ সোণোৱালে কৈছিলে যে অসমক বানমুক্ত কৰিব, হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অসমক বানমুক্ত কৰিব, পীযুষ হাজৰিকা ডাঙৰীয়াও সদায় কৈ আছিলে যে অসমৰ বানপানী সমস্যাটো তেওঁলোকে বানমুক্ত কৰি পেলাব, অসমৰ সমস্যা তেওঁলোকে প্ৰায় শেষ কৰি পেলাইছে, অসমক বানমুক্ত কৰিব। কিন্তু এই ঘটনাটোৱে প্ৰমাণ কৰিলে যে আচলতে তেওঁলোকৰ কাৰোৰে কথা যে আচলতে গুৰুত্ব নাই, অসমৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নাই, অসমৰ মানুহৰ প্ৰতি যে কোনো গুৰুত্ব নাই, অসমৰ সমস্যা সমাধান কৰিবৰ কাৰণে ইয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ইয়াক পুঁজি দিবৰ কাৰণে যে কোনো ব্যৱস্থা নাই। ৫০টা পুখুৰী খন্দাৰ এই কাহিনীয়ে আচলতে তাক জলপটকৈ দেখুৱাই দিলে। জেঠৰ পৰা এতিয়ালৈকে আহাৰ মাহলৈকে এতিয়ালৈকে বানপানী ভূমিস্খলন এইবিলাকত এতিয়ালৈকে ৩৯জন মানুহৰ মৃত্যু ঘটিলে অসমত। বতৰৰ আৰম্ভ হওঁতে আহাৰমহীয়া বানপানী পৰ্যন্ত যদি ৩৯জন মানুহৰ মৃত্যু ঘটিব লাগে, তেতিয়াহ'লে অসমৰ জলসম্পদ বিভাগটো, অসম চৰকাৰখন, কেন্দ্ৰীয় চৰকাৰখন, এওঁলোকৰ যে কোনো কাম নাই কথাটোকে প্ৰমাণ